মানে আগৰ দৰে আমি বিভিন্ন সময়ত আপোনালোকে দেখি আহিছে যে কৃষি পথাৰত কৃষি বিভাগৰ ফালৰ পৰা সাধাৰণতে যিবিলাক বীজ যোগান ধৰা হয় এই বীজবিলাকৰ পৰা কৃষকৰ কোনো লাভ নহয়। সেয়েহে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁও পৰা আমাক মাটিমাহ খেতি কৰিবৰ কাৰণে যিবিলাক বীজ দিছিল সেই বীজবিলাকৰ পৰা মাটিমাহৰ গুটি আজি পৰ্যন্ত নহল। যোনটো আমাৰ থলুৱা মাটিমাহ সেইটো ইতিমধ্যে উভালিবৰ হৈছে। সেই কথাটোকে লৈ মই এখন মেমৰেণ্ডাম প্ৰস্তুত কৰি আজি কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ শিমলুগুৰি স্থিতৰ বিভাগটোলৈকে আহিছিলো। তেওঁলোকে মোৰ মেমৰেণ্ডামখন গ্ৰহণ নকৰিলে। কিমান তেওঁলোক খং মুদত কৃষকৰ প্ৰতি আছে আৰু কৃষকৰ প্ৰতি কি ব্যৱহাৰত আছে এই কথাটো মই আমাৰ সন্মানীয় কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়াৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছো যে এজন কৃষকৰ আজি তাৰিখত অসমৰ সন্মান এয়া। বিভাগে যেতিয়া বীজ দিব পথাৰত যেতিয়া বীজৰ পৰা ফল নহব তাৰ যেতিয়া কমপ্লেইন কৰিবলৈ আহিব কমপ্লেইন গ্ৰহণ নকৰে। এইটো হৈছে ব্যৱস্থা। হয় 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 মানে তেওঁলোকে মোৰ মেমৰেণ্ডামখন গ্ৰহণ নকৰা মানে কি বুজায় আৰু যে এইটো আমি গ্ৰহণ কৰিব নোৱাৰিম দিছিলো আৰু এইটো বিষয়ত আপুনি লাগি কি পাব লাগিবনো কেলে লাগে বোলো লাগিব এইকাৰণে লাগে যে আমাৰ কৃষকসকল পঞ্জাৱ হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ দৰে ইমান স্বাৱলম্বী বা ধনী নহয়। প্ৰতি বিঘা মাটি 400কে হাল মাৰোতে 2000 টকাকে খৰচা কৰি মাটিমাহ পেলাইছিল আৰু সেই মাটিমাহৰ বীজ আপোনালোকে দিছিলে তাৰ পৰা গুটি নহল। সেই কথাটো ক'বলৈ আহোঁতে যদি আপোনালোকে মোৰ কমপ্লেইনটো গ্ৰহণ নকৰে মই তাত কি ক'ম। সেইকাৰণে মই আহি আপোনালোকৰ সহায় ল'বলগীয়া হৈছে এই মুহূৰ্তত। আৰু আপোনালোকে সদায় আমাৰ কৃষি পথাৰবিলাকত যায় সদায় আমি সাংবাদিকসকলকে পাওঁ। আমাৰ মনৰ দুখ আৰু বেদনাবিলাক কাক ক'ম। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমাৰ যিজন মানে অতুল বৰা ডাঙৰীয়া আছে যে অতুল বৰা ডাঙৰীয়া নগাঁৱৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ যিসকল একদম তথাকথিত বিৰাট ডাঙৰ বৈজ্ঞানিক একে এনেকুৱা বৈজ্ঞানিক যিসকল বৈজ্ঞানিকে দিয়া বীজবিলাকৰ পৰা বীজৰ উৎপাদন বৃদ্ধিৰ পৰিৱৰ্তে উৎপাদন হ্ৰাসে পায়। ইয়াৰ যোনটো মেইন মানে কেভিকে যোনটো মেইন মটো আছিল তাত স্পষ্টকে লিখা আছে যে এম্পাৱাৰ ফাৰ্মাৰ্ছ enhance the productivity and contribute to rural development ensuring long-term food security agriculture growth in India। মানে কি কৈছে যে কৃষকসকলৰ আয় বৃদ্ধিৰ কাৰণে তেওঁলোকে লাগিছে। এতিয়া মোক কওকচোন মোৰ দেউতাৰ দিনত থকা মাটিমাহৰ খৰচটো লুমে লুমে লাগিছে আৰু এতিয়া তুলিব হৈছে আৰু তেওঁলোকে দিয়া মাটিমাহৰ ফুলে নধৰিলে গোটেইখন বগাই ফুৰিলে। গতিকে আজি তাৰিখত আমাৰ যে এই কেভিকে নগাঁৱে যি আৱিষ্কাৰ কৰিছে এই আৱিষ্কাৰে কৃষকক কি কৰিব ৰামচাঙুন দিছে কৃষকৰ ক্ষতি হৈছে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়কো জনাইছো সন্মানীয় কৃষিমন্ত্ৰী মহোদয়কো জনাইছো যে নগাঁৱৰ কেভিকে কৃষি বিজ্ঞান কেন্দ্ৰৰ